ধন্যবাদ। এতিয়া মই অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কৰ্তাদেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি সভাৰ অতি সন্মানীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি মঞ্চত উপস্থিত আমাৰ বিশিষ্ট অতিথি শ্ৰী অতুল বৰা ডাঙৰীয়া, অনাৰেবল মিনিষ্টাৰ শ্ৰীযুত বিমল বৰা ডাঙৰীয়া, আমাৰ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ মেয়ৰ শ্ৰী মৃগেন শৰণীয়া ডাঙৰীয়া, মোৰ সহকৰ্মী বিষয়া শ্ৰীমতী অৰুণা ৰাজৌৰিয়া, শ্ৰী মণিৱண்ணন প্ৰমুখে, my dear colleagues from Government of Assam, আৰু আজি পৰা আকৌ around 6,344 যিসকল আমাৰ সহকৰ্মী আৰু কলিগ হিচাপে আহিবলৈ আজি মঞ্চত ইয়াত আমাৰ সভাত উপস্থিত থকা নতুনকৈ গ্ৰেড 3 হিচাপে এপইণ্টমেণ্ট পোৱা সকলো বন্ধুসকল, অভিভাৱকসকল আৰু মিডিয়া বন্ধুসকল, জয়তে আপোনালোকক সকলোলৈ মই আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা শলাগ যাচিছোঁ। আজি 2026 বিশেষকৈ নতুন বছৰ আৰু আপোনালোকৰ সকলৰ কাৰণে সঁচাকৈ নতুন বছৰ আৰু নতুন জীৱনত আপোনালোকে ভৰি দিবলৈ আগবাঢ়ি আহিছে আৰু গ্ৰেড 3 এপইণ্টমেণ্ট লৈ আজি আপোনালোকে আমাৰ অসম চৰকাৰত যোগদান দিব। তাৰ কাৰণে আপোনালোক সকলোকে মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে ADRE এক্সামিনেশ্যন অসমত যি ধৰণত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা সবল পদক্ষেপ লৈছে আৰু যি ধৰণত এটা নিশা আৰু স্বচ্ছ ৰিক্ৰুটমেণ্ট প্ৰচেছ যিকেইটা অৰ্গেনাইজ কৰা হৈছে, আপোনালোকে নিজে এই পৰীক্ষা দিছে আৰু ইমান দূৰ আহিছে, আজি এপইণ্টমেণ্ট লৈ পেলাই আগবাঢ়ি আহিছে, গতিকে আপোনালোকৰ পৰা বেছি ভালকৈ কোনো নাজানিব। কিন্তু এটা কথা আপোনালোকে জানিবলৈ ভাল পাব যে সেই ধৰণৰ যি অসম চৰকাৰৰ পদক্ষেপটো গোটেই এতিয়া বাকী ৰাজ্যবিলাকতো ক'তো হোৱা নাই আমাৰ গোটেই দেশখনত, আৰু ইয়াত সেই বস্তু যেনেকৈ আমি ৰিক্ৰুটমেণ্ট কৰি আছোঁ, এইটো ষ্টাডি কৰি বহুতকেইটা ষ্টেটত সেই ধৰণত ৰিক্ৰুটমেণ্ট, লাৰ্জ স্কেল ৰিক্ৰুটমেণ্ট, চেণ্ট্ৰেলাইজ ৰিক্ৰুটমেণ্ট, এটা ট্ৰান্সপেৰেণ্ট ৱে কেনেকৈ কৰিব এটা ছাকচেছফুলি আমি কৰিছোঁ আৰু বাকী ষ্টেটবিলাক এইটো হেৰি লৈছে। দ্বিতীয় কথা হৈছে যে আপোনালোকে চৰকাৰত প্ৰথমবাৰ জইন কৰিব, আমাৰ গভৰ্ণমেণ্ট ছিষ্টেমত গ্ৰেড 2, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 বুলি ক'ম। আমাৰ টোটেল গভৰ্ণমেণ্ট এমপ্লয়িজ চালে মই এইটো কথা আপোনালোকে ভালকৈ শুনিব, কেলৈ আপোনালোকৰ মানে এভৰিৱান ইজ এ গভৰ্ণমেণ্ট এমপ্লয়ি, মই গভৰ্ণমেণ্ট এমপ্লয়ি, আপুনিও গভৰ্ণমেণ্ট এমপ্লয়ি আৰু যিসকল ইয়াত কাম কৰি আছে সকলো গভৰ্ণমেণ্ট এমপ্লয়ি, কিন্তু আমাৰ গোটেই সকলো এমপ্লয়ি মিলি পেলাই 4 লাখ ওপৰত আছে, 4,14,000 এমপ্লয়িজ আছে। তাৰ ভিতৰত গ্ৰেড 1 আছে, গ্ৰেড 2 আছে, গ্ৰেড 3 আছে, গ্ৰেড 4 আছে। কিন্তু এই 4,14,000 এমপ্লয়িৰ ভিতৰত গ্ৰেড 3 এমপ্লয়িজ কিমান আছে আপোনালোকে জানিলে ইম্পৰ্টেণ্ট, জানিবলৈ ইম্পৰ্টেঞ্চ আছে। 3.12 লাখ গ্ৰেড 3 এমপ্লয়িজ, মানে আমাৰ 75% এমপ্লয়িজ গ্ৰেড 3 এমপ্লয়িজ। মানে গ্ৰেড 3 মানে কি আছে, মানে এতিয়া গ্ৰেড 4 টো মাল্টিটাস্কিং নিচিনা বহুত ধৰণৰ কাম কৰে, কিন্তু ফাইল ৱালৰ কামটো কৰিবলৈ নাপায়, তেওঁলোকে সহায় কৰে। ৱেৰাজ গ্ৰেড 4 টো গ্ৰেড 3 টো তাৰ পৰা আপোনালোকে মেইন কামটো গভৰ্ণমেণ্টৰ যি ধৰণত আমি কাম প্ৰচেছ কৰোঁ,
ফাইলতে হওক যেনেকুৱা হওক সেইকেইটা বস্তু তাৰ পৰা আৰম্ভ হয় নাও আমি আজিকালি যিসকল আপোনালোকে ইমান কোৱালিফাইড ল'ৰা ছোৱালী নতুন জেনেৰেশ্যন আপোনালোকৰ ডেষ্টিনি যে গ্ৰেড 3 পোৱা আৰু যি এইটো কোৱালিফিকেশ্যনতে বহুত মানুহ গ্ৰেড 2তো আহে या গ্ৰেড 1তো আহে IASও পায় ACSও পায় গতিকে আপোনালোকৰ যি ধৰণৰ ইণ্টেলেকচুৱেল কেপাচিটি আছে আৰু আপোনালোকৰ যিকেইটা কথাবিলাক বুজি কৰিব পৰা ক্ষমতা আছে সেইটো গভৰ্ণমেণ্টৰ কাৰণে বহুতেই দৰকাৰ আমি সদায় এতিয়া মোৰ 33 ইয়াৰ্ছ হ'ল চাকৰিত অসমত ডাইৰেক্টলি ইনডাইৰেক্টলি কিন্তু আমি সদায় এটা ভাবিছোঁ যে গ্ৰেড 3 লেভেলত যিকেইটা কেপাচিটি আমাক লাগিছিলে এটা কাম কৰিবলৈ এটা ক্ষমতা লাগিছিলে সেইটো অকমান আমাৰ সদায় এটা ডেফিচিয়েঞ্চি আছে বুলি আমি ভাবোঁ ইমান মানুহ 4 লাখ ভিতৰত 3 লাখ মানুহ যদি সেইকেইটা কেপাচিটি ব্যৱহাৰ কৰি যদি ভাল কোৱালিটি কাম কৰিব পাৰে তেতিয়া চৰকাৰটো এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লিডাৰশ্বিপত আমি ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট 45% GDP গ্ৰ'থটো RBI নিজে এনাউন্স কৰিছে এইটো 45 নহয় 145 245%টো হ'ব পাৰে যেতিয়া আমি আপোনালোকৰ নিচিনা গ্ৰেড 3 সকলে ইয়াত কাম ধুনীয়াকৈ কৰিব পাৰে সেকেন্ড কথা হৈছে আমি ফাইলৰ কাম আপোনালোকে কৰিব ইনিশিয়েট কৰিব ফাইলটো শব্দটো এটো ফিজিক্যাল ফাইল ইলেক্ট্ৰনিক ফাইলে নহয় ফাইল FILE অকমান এই ইংলিশ লেটাৰ্স জাম্বল কৰিলে লাইফ বুলি আহে LIFE বুলি বিকজ এভৰিথিং মানে আমাৰ কমন মানুহৰ জীৱনৰ লগতে লিংক আছে এটা ফাইলত কিবা এটা বস্তু প্ৰসেস কৰি আছো হেতু এটা স্কুলত ষ্টুডেণ্টক দিয়া সাৰ্টিফিকেটে হওক কাষ্ট সাৰ্টিফিকেটে হওক বা কিবা ইনকাম সাৰ্টিফিকেটে হওক বা কিবা এটা ডাঙৰ পলিচি ডিসিশনে হওক সব বস্তু মানুহৰ লাইফৰ ওপৰত ডিপেন্ড কৰিব তেওঁলোকক আমি কিবা সহায় কৰিব পাৰিছে না নাই সেই কাৰণে আমি আমাৰ পুৰণা সিস্টেমত যিকেইটা কথা কয় যে সাৰ্ভিস টু ম্যানকাইণ্ড ইজ সাৰ্ভিস টু গড মানৱৰ সেৱা আৰু মাধৱৰ সেৱা গতিকে আমি গভৰ্ণমেণ্ট ৱৰ্ক ইজ গডছ ৱৰ্ক বুলি ভাবি আমি আপোনালোকে ধৰক ইমান নিখা সিস্টেমত এটা স্বচ্ছ সিস্টেমত আগবাঢ়ি আহি ইয়াত এটা চাকৰি পাইছে আৰু গভৰ্ণমেণ্টলৈ আহিছে আপোনালোকে সদায় মনত ৰাখিব যে যি কাম আপোনালোকে কৰিবলৈ লৈছে এটোতো আপোনালোকৰ কিবা এটা চৰকাৰী কাম কিবা ফাইলৰ কাম নহয় এটোতো ৱৰ্ক ফৰ দ্য সাৰ্ভিস অফ দ্য পিপল এণ্ড সাৰ্ভিস ফৰ দ্য ম্যানকাইণ্ড এণ্ড সাৰ্ভিস টু দ্য গড হেতু লৈ পেলাই যদি আপোনালোকে আগবাঢ়ি আহে আৰু আপোনাৰ ক্ষমতা আপোনালোকে এটা নোট যদি লিখে বাকি ওপৰত ক্যাবিনেট মিনিষ্টাৰ বা CM স্যাৰ লোকে বা তলত আপোনালোকৰ যিমান আপোনাৰ সিনিয়ৰ অফিচাৰ ফাইনেল অথৰিটি আছে কোনো একো লিখিবলগীয়া দৰকাৰ নাই সহি কৰিলে হৈ যায় এনেকুৱা এটা কথা বুজি অবজেক্টিভলি যি বস্তু কৰিবলগীয়া আছে আৰু কেনেকুৱা এইটো কৰিব পাৰি এইটো আপোনালোকে ইমান বুজি কৰিব পাৰে ইমান ক্ষমতা আপোনালোকৰ তাতে আছে যদি এই ধৰণত যদি আমি কৰিব পাৰোঁ গভৰ্ণমেণ্টৰ প্ৰডাক্টিভিটি বঢ়িব কোৱালিটি অফ ডেলিভাৰী অফ সাৰ্ভিসেছ বঢ়িব আমাৰ ওয়েলফেয়াৰ স্কিমছটো যিকেইটা আমি গভৰ্ণমেণ্টক কৰিবলৈ কৈছোঁ কামবিলাক টাইমত হ'ব গতিকে আপোনালোকৰ বহুত ডাঙৰ দায়িত্ব আজি আছে আপুনি চাকৰি লৈ পেলাই ৰাজ্য চৰকাৰত জইন কৰিবলৈ আগবাঢ়ি আহিছে আৰু বোধহয় আপোনালোকৰ সদায় আমি নেক্সট আপোনালোকে অহা পিছত আৰু আপোনালোকৰ জেনেৰেশ্যন আমাৰ গ্ৰেড 3 গ্ৰেড 2 লেভেলত জইন কৰাৰ পিছত আমি ভাবিছোঁ অসমৰ প্ৰশাসন আৰু গোটেই গভৰ্নেন্স সিস্টেমটো নতুন দিগন্তলৈ যাব আৰু এইটো ৰেসপন্সিবিলিটি আপোনালোকৰ হাতত আছে আপোনালোকৰ শোল্ডাৰ্ছত আছে বুলি মই ভাবিছোঁ আৰু পুনৰ আপোনালোকৰ অভিভাৱকসকলকো মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু স্বাগতম জনাইছোঁ চৰকাৰলৈ আৰু আজি সভালৈ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু গোটেই ক্যাবিনেটক মোৰ আন্তৰিক ধন্যবাদ দিছোঁ আমি গোটেই প্ৰসেছটো কৰি থাকোঁতে যি ধৰণতে আমাৰ গাইডেন্স পাইছোঁ আমাৰ গোটেই আমাৰ ADRE গ্ৰেড 3 সভা কমিটিয়ে হওক আৰু বাকি গোটেই ৰাজ্যত যিমান পৰীক্ষা কেন্দ্ৰৰ পৰা আৰম্ভ কৰি বহুত হাজাৰ মানুহৰ হাৰ্ডৱৰ্কত আজি আমি এইটো লেভেলত আহিছোঁ গতিকে পুনৰ সকলোকো মোৰ ধন্যবাদ দি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ মহাশয় এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ সাৰুৱা ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ
সকলোৰে কেনেকুৱা খবৰ আজি ইমান কম ভাল নে বেছি ভাল আচ্ছা কাৰ ভাল নহয় হাত ডাঙকচোন আচ্ছা এতিয়া কাৰ খবৰ ভাল সকলোৱে হাত ডাঙক বঢ়িয়া সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু সকলোকে মাঘ বিহুৰ বহুত উলগ যাচিছো আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মিগেন শৰণীয়া ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ অৰুণা ৰাজৰীয়া ডাঙৰীয়ানী জিএডিৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব শ্ৰী মণিবন্দন ডাঙৰীয়া উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকল আৰু এডিআৰই পৰীক্ষাৰ জৰিয়তে তৃতীয় বৰ্গৰ পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকল তেওঁলোকৰ লগত অহা অভিভাৱকসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আমি এডিআৰই পৰীক্ষাৰ জৰিয়তে আৰম্ভ কৰা এটা প্ৰক্ৰিয়াৰ সামৰণি অনুষ্ঠানত উপস্থিত আছো স্বাভাৱিকতে আজিৰ পৰা আমাৰ বহুতৰে নতুন জীৱনো আৰম্ভ হ'ব যোৱাকালি আমি এডিআৰইৰ চতুৰ্থ বৰ্গৰ পদত যিসকল নিৰ্বাচিত হৈছিল তেওঁলোকৰ আমি নিযুক্তি পত্ৰ বিতৰণ কৰিছিলোঁ আৰু আজি আমি এডিআৰইৰ জৰিয়তে তৃতীয় বৰ্গৰ পদত নিযুক্তি লাভ কৰা 6182 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম যোৱা 5টা বছৰত আমাৰ চৰকাৰে নিযুক্তি প্ৰদান কৰা যুৱক যুৱতীৰ সংখ্যা যোৱা কালিলৈ 1,50,033 গৰাকী আছিল আৰু আজি 6182 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ লগে লগে এই সংখ্যা 1,56,215 লৈ বৃদ্ধি পালে অৰ্থাৎ যোৱা 5 বছৰত আমাৰ চৰকাৰৰ কাৰ্যকালত 1,56,000 গৰাকী যুৱক যুৱতীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পাইছে আৰু ইয়াৰ লগত আমাৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান ছ'চাইটি আদিত যিসকলে চাকৰি পাইছে তেওঁলোকৰ সংখ্যা আমি ইয়াত অনা নাই ইয়াত মাত্ৰ অসম চৰকাৰৰ নিয়মীয়া পদত নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ এডিআৰইৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা এয়া আমাৰ দ্বিতীয় প্ৰচেষ্টা 2023 চনৰ মে মাহত আমি প্ৰথমবাৰ 24,787 গৰাকী প্ৰাৰ্থীক এডিআৰই পৰীক্ষাৰ জৰিয়তে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ সেইবাৰ তৃতীয় শ্ৰেণীৰ পদত 11,048 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে আৰু চতুৰ্থ শ্ৰেণীৰ পদত 13,739 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে এইবাৰ তৃতীয় শ্ৰেণীত আমি 6,182 গৰাকী আৰু চাহ জনজাতি লোকসকলৰ বাবে 164 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম
আজি নিযুক্তি পত্ৰৰ বৈশিষ্ট্য হৈছে যে আটাইতকৈ বেছি যুৱক যুৱতী কৃষি বিভাগত নিযুক্তি পাব 1764 গৰাকী। কৃষি বিভাগৰ পিছতেই 799 গৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব। বিদ্যালয় শিক্ষা বিভাগত 493 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব আৰু জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত 456 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। বাকী বিভাগসমূহত 100তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰিৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে বহুত সময়ত আমি এই এডিআৰি পৰীক্ষাই লৈ অহা পৰিৱৰ্তন আৰু এডিআৰি পৰীক্ষাৰ জৰিয়তে সফল নিযুক্তি এই দুইটা দিশৰ ওপৰত আমি আমাৰ জনসেৱাৰ দৃষ্টিভংগীৰে বা আমাৰ অসম চৰকাৰৰ যি ইনষ্টিটিউচনেল আমাৰ যি আৰ্কিটেকচাৰ আছে তাৰ ভিতৰত এডিআৰিৰ যিটো ভূমিকা তাক আমি যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে এই পৰীক্ষা যদি অনুষ্ঠিত নহ'লহেঁতেন বা ইয়াৰ যদি এটা ৰূপৰেখা 5 বছৰ আগতে আমি নিৰ্মাণ নকৰিলোহেঁতেন ইমান ডাঙৰ নিযুক্তি কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এইকাৰণে নহয় যে পোষ্টৰ অভাৱ আছে বা ইচ্ছাৰ অভাৱ আছে। বহুতো চৰকাৰ আহে নিযুক্তি দিব সকলোৰে ইচ্ছা থাকে আৰু সমান্তৰালভাৱে নিযুক্তি ল'বলৈও যুৱক যুৱতীৰ নিশ্চিতভাৱে অভাৱ নহয়। কিন্তু তাৰ পিছতো স্বাধীনতাৰ 77-78 বছৰ পিছতো আমাৰ ৰাজ্যত কেতিয়াও 5টা বছৰত 1.5 লাখ 2 লাখ যুৱক যুৱতীৰ নিযুক্তি সম্ভৱ হোৱা নাছিল। তাৰ কাৰণ কি আছিলে? মুখ্যতঃ আমাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইমানেই জটিল আছিল যে সেই প্ৰক্ৰিয়াৰ আধাৰত নিযুক্তি পোৱা আৰু নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা এক হিমালয় সদৃশ প্ৰত্যাহ্বান আছিলে। আজি যদি আমি ইয়াত চাবলৈ যাওঁ 50টা বিভাগত নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতীসকল ইয়াত উপস্থিত আছে। কিন্তু 2021 চনৰ আগলৈকে আমি 50টা বিভাগত কেনেকৈ নিযুক্তি দিছিলোঁ? এই 50টা বিভাগৰ অধীনত 2-3টাকৈ ডাইৰেক্টৰেট আছে। তাৰ সংখ্যা যদি আমি হিচাপ কৰোঁ 100 অতিক্ৰম কৰি যাব। আৰু তৃতীয় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ নিযুক্তি সাধাৰণতে যিটো অফিচত পোষ্ট খালী আছে তাতে তাৰ নিযুক্তি দিয়া হয় আৰু সেই বিষয়াজনক আমি কওঁ এপইণ্টিং অথৰিটি। অৰ্থাৎ এপইণ্টিং অথৰিটিজনে নিজৰ কাৰ্যালয়ত খালী থকা পোষ্ট এডভাৰটাইজ কৰিব আৰু তেওঁ নিযুক্তি প্ৰক্ৰিয়া পৰিচালিত কৰিব। আজি আমি যেতিয়া কৃষি বিভাগত 1700 নিযুক্তিৰ কথা কৈছোঁ
এই গোটেই নিযুক্তি 35টা এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট অফিচ, আমাৰ মেকানিকেল উইঙৰ বাবে এক্সিকিউটিভ ইঞ্জিনিয়াৰিং অফিচ, হৰ্টিকালচাৰৰ বাবে ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ, সাধাৰণ প্ৰশাসন বিভাগত 550 পোষ্টৰ বাবে 35জন ডিচি আৰু অতি কমেও 45জন মহকুমাধিপতিয়ে এই পৰীক্ষাবিলাক অনুষ্ঠিত কৰিলেহেঁতেন। ফলত এজন যুৱক যুৱতীয়ে যিমানেই মনত আগ্ৰহ নাথাকক কিয় শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ সকলো জাগাত গৈ নিযুক্তি পৰীক্ষাত বহাটো অসম্ভৱ আছিল। প্ৰত্যেকটো নিযুক্তিৰ বাবে সুকীয়া সুকীয়া মাচুল জমা দিবলগীয়া হ'লহেঁতেন। অৰ্থাৎ অসম চৰকাৰত যদি প্ৰতি বছৰত 100টা নিযুক্তি ওলায়, এজন যুৱকে আবেদন কৰিবলৈ 300 টকাকৈ দিব যাওঁতে তেওঁ অকল আবেদন কৰিবৰ বাবেই 30,000 টকা বছৰত খৰচ কৰিবলগীয়া হ'লহেঁতেন। আৰু নিযুক্তি পৰীক্ষা এটা বছৰত 500তকৈও অধিক হ'লহেঁতেন। পোষ্টৰ সংখ্যা কিমান হ'লহেঁতেন? ক'ৰবাত 1টা, ক'ৰবাত 3টা, ক'ৰবাত 5টা। অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়া ইমানেই বিকেন্দ্ৰীকৃত আছিল যে ইয়াক কোনেও নিয়ন্ত্ৰণ কৰাৰ বাবে কাৰো সম্ভৱ নাছিল। আৰু যেতিয়া নিয়ন্ত্ৰণ নহৈছিল, স্বাভাৱিকতে দুৰ্নীতিৰ অভিযোগো বাৰে বাৰে সন্মুখলৈ আহিছিল। আৰু দুৰ্নীতিৰ অভিযোগ যেতিয়া সন্মুখলৈ আহিছিলে, স্বাভাৱিকতে যিজন প্ৰাৰ্থীয়ে নিজকে বঞ্চিত বুলি অনুভৱ কৰিছিল, সেই প্ৰাৰ্থীসকল হাইকোৰ্টলৈকেও গৈছিলে আৰু বিভিন্ন সময়ত তেওঁলোকে ষ্টে আদিও ল'ব পাৰিছিলে। আমাৰ হাতত এনেকুৱাও গোচৰ আছে যে আজিৰ পৰা 15 বছৰ আগতে উচ্চ ন্যায়ালয়ত কোনোবা এটা নিযুক্তি পৰীক্ষাত ষ্টে লৈছে আৰু আজিলৈকে সেই গোচৰ নিষ্পত্তি হোৱা নাই। এনে প্ৰেক্ষাপটত আমি যেতিয়া 2021ত চৰকাৰ কৰিছিলোঁ, 1 লাখ নিযুক্তিৰ কথা কৈছিলোঁ, তেতিয়া প্ৰথম সমস্যা আহিছিলে যে পদবী ক'ত আছে, পোষ্ট ক'ত আছে। আমি নতুন পোষ্ট ক্ৰিয়েট কৰিছিলোঁ। মেডিকেল কলেজ, শিক্ষানুষ্ঠান, ইউনিভাৰ্চিটি, কমাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন, লগতে আমি ৰিক্ত হৈ থকা পদবিলাক পূৰণৰ চেষ্টা চলাইছিলোঁ। এটা সময়ত আমি হাত দাঙি দিছিলোঁ যে কোনো চৰকাৰৰ কাৰণেই 1 লাখ নিযুক্তি সম্ভৱ নহয় যদি 500-600 জাগাত যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিব লাগে আৰু এটা কাৰো নিয়ন্ত্ৰণত নথকা ব্যৱস্থাৰ জৰিয়তে নিযুক্তি হয়। আমি লগে লগে চিন্তা কৰিছিলোঁ আমি তাৰ বিকল্প ক'ত বিচাৰি পাম। APSCক আমি দেখা পাইছিলোঁ, কিন্তু APSCৰো পৰীক্ষা মেজিষ্ট্ৰেট DSPক বাদ দি কম্বাইন নহয়, প্ৰতিটো বিভাগৰ ইঞ্জিনিয়াৰৰ কাৰণে তেওঁলোকে বেলেগে বেলেগে পৰীক্ষা পাতে। এজন ইঞ্জিনিয়াৰে 6টা বিভাগত পায়, এটা বিভাগত পায়, ইয়াত ৰেজিগনেশ্যন দিয়ে, তাত ৰেজিগনেশ্যন দিয়ে, তাত ৰেজিগনেশ্যন দিয়ে। যেতিয়ালৈকে ইঞ্জিনিয়াৰ এজনে PWDত চাকৰি নাপায় তেতিয়ালৈকে তেওঁ ৰিজাইনেই দি থাকে। সেইটো কাৰণ কি এইটো মই নকওঁ, কিন্তু সেইটো লক্ষ্য সেইটোৱে আছিলে। ঠিক তেনেকৈ আমাৰ APSCৰ মডেলটো আমাৰ বাবে আদৰ্শ মডেল নাছিলে। শেষত আমি চিন্তা কৰিছিলোঁ যে বিধানসভাত আমি 2খন আইন আনিম, সকলো বিভাগৰ এপইণ্টমেণ্ট ৰুলবিলাক আমি টেম্পৰাৰিলি স্থগিত কৰিম আৰু এখন আমি অমনিবাছ আইন আনিম,
যাৰ জৰিয়তে গোটেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আইন আমি বিধানসভাত পাছ কৰিলোঁ আৰু আইনত এইটো কথা কোৱা হ'ল যে কোনো বিভাগে টেকনিক্যাল পোষ্ট নহ'লে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিব নোৱাৰিব। তেওঁলোকে গোটেই পোষ্ট আমাৰ এডিআৰই কমিশ্যনত দিব লাগিব। কোনোবাই কৈছিল ই ষ্টাফ সিলেকশ্যন বৰ্ডৰ দৰে হ'ব নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টাফ সিলেকশ্যন বৰ্ডেও ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা পাতে। আমি সিদ্ধান্ত লৈছিলোঁ আমি ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা নাপাতো, আমি অসম চৰকাৰ হিচাপত পৰীক্ষা পাতিম। পৰীক্ষা পাতোঁতে যেতিয়া আমি আইন পাছ হ'ল সোমাই পৰিলোঁ, তেতিয়া আমি দেখা পালোঁ যে তৃতীয় বৰ্গৰ মাজতেই 4-5টা স্কেল আছে। কোনোবা ছায়েন্স গ্ৰেজুৱেটৰ স্কেল, কোনোবা কমাৰ্চ গ্ৰেজুৱেটৰ স্কেল, কোনোবা অনলি হায়াৰ ছেকেণ্ডাৰী স্কেল। আমি সিদ্ধান্ত ল'লোঁ যে আমি স্কেল ৱাইজ পৰীক্ষা পাতিম। তাৰ কাৰণে কৰবাত 3টা পৰীক্ষা, কৰবাত 2টা পৰীক্ষা। তাৰ পিছত প্ৰশ্ন আহিলে যে স্কিল ল'ব লাগিব, কাৰণ কম্পিউটাৰ জানিব লাগিব, ড্ৰাইভাৰ জানিব লাগিব। এডিআৰইৰ পৰীক্ষাৰ পিছত আমি স্কিল পাতিবৰ কাৰণে আগবাঢ়িবলগীয়া হ'ল আৰু তেনেকৈ এটা বহুল জটিল প্ৰক্ৰিয়াক আমি সমাহিত কৰি এটা আদৰ্শ মডেললৈ আমি ইয়াক ৰূপান্তৰ কৰিলোঁ। আজি আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে যেতিয়া ভাৰতৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত মই এই এডিআৰইৰ মডেলটো প্ৰেজেণ্ট কৰিছিলোঁ যে অসমত আমি এনেকৈ নিযুক্তি দিছোঁ, তাৰ পিছত ভাৰতৰ 15খনতকৈ বেছি ৰাজ্য অসমলৈ আহি এডিআৰই পৰীক্ষা কেনেকৈ পাতিব লাগে আমাৰ পৰা তেওঁলোকে শিকি তেওঁলোকৰ ৰাজ্যত এই মডেলটো এতিয়া আৰম্ভ কৰিছে। অসমে যি ৰাস্তা দেখুৱালে, আজি সেই ৰাস্তা ভাৰতৰ বহুতো ৰাজ্যই অনুকৰণ কৰিছে আৰু নিযুক্তিৰ প্ৰক্ৰিয়া দেশজুৰি এটা শৃংখলিত কৰাৰ যিটো পথ, তাতে আমাৰ ৰাজ্যখনে আজি অৱদান জনাব পাৰিছে। যেতিয়া আমি এডিআৰইৰ ৰিজাল্ট দিওঁ, তাৰ পিছত ৰিজাল্ট পাছ কৰাৰ পিছতে আমাৰ যুৱক যুৱতীসকল অধৈৰ্য হৈ যায় যে লগে লগে আমাক এপইণ্টমেণ্ট লেটাৰখন লাগে। দুই এজনে হোৱাটছআপত গ্ৰুপো খুলি ল'লে, ফেচবুকতো দিয়া আৰম্ভ কৰিলে। চৰকাৰী চাকৰিয়ালৰ চিফ ছেক্ৰেটাৰী অলপ আগতে কৈ গৈছে, ইম্পেচেণ্ট অৰ্থাৎ অধৈৰ্য আৰু চৰকাৰী চাকৰিয়াল দুটা বিপৰীতমুখী ব্যৱস্থা। অধৈৰ্যতাই কি কৰে, যেতিয়া আমি চাকৰি পাম, আৰম্ভণিত যেতিয়া আমি অধৈৰ্য হ'ম, য'তে আমি মিষ্টেক কৰিম, পেঞ্চন পোৱাৰ সময়ত এজিয়ে ক'ব যে আজিৰ পৰা 30 বছৰ আগতে এই ল'ৰাজনৰ ছাৰ্ভিচ বুকত এইটো মিষ্টেক আছিল, আৰু ই যেতিয়ালৈকে কাৰেক্ট হ'ব নোৱাৰে তেতিয়ালৈকে মানুহজনে পেঞ্চন নাপায়। 25 বছৰ গভৰ্ণমেণ্টত থাকি মই এনেকুৱা বহুত ব্যক্তিক লগ পালোঁ, চাকৰিৰ আৰম্ভণিতে কৰা অধৈৰ্য ব্যৱস্থাৰ কাৰণে পৰৱৰ্তী সময়ত যেতিয়া আটাইতকৈ জীৱনত পেঞ্চন কেইটাৰ প্ৰয়োজনীয়, পেঞ্চন নহ'লে আমি চলিব নোৱাৰোঁ, সেই সময়ত মানুহজনে অফিচে অফিচে ঘূৰি ফুৰিবলগীয়া হয়। কাৰণ আমাৰ ব্যৱস্থাই এনেকুৱা যে আমাৰ ইয়াতে ৰেকৰ্ডে কথা কয়, মানুহৰ আবেগ অনুভূতিয়ে কথা নকয়। আজি আমি এডিআৰইত নিযুক্তি ল'লোঁ, এই নিযুক্তি পোৱাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হ'ল আটাইতকৈ বেছি জটিল। ৰিজাল্টটোতো দি দিলোঁ,
এতিয়া এজন ল'ৰাই যদি 417 নম্বৰত 10জন ল'ৰাই পৰীক্ষাত পাছ কৰিছে, কিন্তু সেই স্কেলত পোষ্ট 9টা আছে, তলৰ স্কেলত পোষ্ট আছে 10জন একে নম্বৰ পাইছে, কোনজনক তলৰ স্কেলত আমি দিম? আইনৰ সিদ্ধান্ত কেনেকুৱা? মইতো সকলোৱে সমান নম্বৰ পাইছো। তাতে আমি নতুনকৈ চিন্তা কৰিব লাগে যে ইয়াৰ প্ৰক্ৰিয়া কি হ'ব। এডিআৰিত এইবাৰ মই দেখিছো বহুতে একে নম্বৰ পাইছে। আমি কৈছিলো যোনে বেছি নম্বৰ পায় সিয়ে ডাঙৰ স্কেলটোত যাব, যোনে কম নম্বৰ পায় সি তলৰ স্কেলটোত যাব। কিন্তু একেটা নম্বৰ যদি একেটা স্কেলত যায়, কোনজন তলত যাব কোনজন ওপৰত যাব? তাৰ পিছত 500 এপইণ্টিং অথৰিটি, আমি পৰীক্ষা পাতিব পাৰোঁ, নিযুক্তি দিব নোৱাৰোঁ। নিযুক্তি পত্ৰ ডিচি ডিব্ৰুগড়ে দিব লাগিব। নিযুক্তি পত্ৰ আমাৰ ডাইৰেক্টৰ হৰ্টিকালচাৰে দিব লাগিব, এগ্ৰিকালচাৰ ছেক্ৰেটাৰীয়ে দিব নোৱাৰে। নিযুক্তি পত্ৰ PWDৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে দিব লাগিব। আমি তাকো সংস্কাৰ কৰিলোঁ যে নহয়, আমি এক জাগাত নিযুক্তি দিম। এক জাগাত নিযুক্তি দিলে প্ৰমোচনৰ কাৰণে ST, SC, OBC ৰোষ্টাৰ আমি কেনেকৈ মেইনটেইন কৰিম? এই ৰিজাল্ট দিয়াৰ পিছত যিখিনি কাম, 50টা ডিপাৰ্টমেণ্টক ভগাই দিয়া, 50টা ডিপাৰ্টমেণ্টে 100টা ডাইৰেক্টৰেটক ভগাই দিয়া, আৰু 100টা ডাইৰেক্টৰেটে 500 এপইণ্টিং অথৰিটিক পোষ্ট ভগাই দিয়া, মেইনটেইনিং ৰোষ্টাৰ ST, SC, OBC, ই এক কঠিন কাম আছিলে। হোৱাটছআপ গ্ৰুপত মেছেজ দিয়া পৃথিৱীৰ আটাইতকৈ সহজ কাম। চৰকাৰক গালি পাৰি ফেচবুকত পোষ্ট দিয়া পৃথিৱীৰ আটাইতকৈ সহজ কাম। কিন্তু যাৰ কাৰণে আমি কাম কৰিছোঁ, সেই মানুহজনে যাতে ৰিটায়াৰমেণ্টলৈকে কোনো সমস্যাত নুভুগে, তেওঁক এটা স্বচ্ছ আৰু সুন্দৰ নিযুক্তি প্ৰদান কৰাটো আটাইতকৈ প্ৰত্যাহ্বানমূলক কাম। আজি যেতিয়া আমি আপোনালোকক নিযুক্তি দিব আহিছোঁ, আমি কনভিন্স যে আমি যি কৰিছোঁ সুন্দৰ কৰি কৰিছোঁ। ইয়াত হাইকোৰ্টো হ'ব নোৱাৰে, আৰু ল'ৰা ছোৱালীয়ে ভৱিষ্যতে প্ৰমোচন আৰু পেঞ্চনৰো কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। আমি গোটেইখিনি কাম কৰি আজি আমি আপোনালোকক মাতিছোঁ যে আমি ৰেডি, আপোনালোক নিযুক্তি ল'বলৈ আহক। যোৱাবাৰো এনেকৈ আমি 3 মাহ লৈছিলোঁ। প্ৰথম মই আপোনালোকক আহ্বান জনাম যে অধৈৰ্য নহ'ব। জীৱনত অধৈৰ্যই বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট কৰাই দিয়ে। কুঁৱলী আছে, অধৈৰ্য হৈ আছোঁ, যাব মন গৈ আছে, ঘৰৰ মানুহে কৈছে কুঁৱলী আছে এতিয়া স্কুটাৰ নচলাবি, মটৰচাইকেল নচলাবি। আমি অধৈৰ্য স্কুটাৰ মটৰচাইকেল চলাই দিছোঁ, আগত গাড়ী এক্সিডেণ্ট হৈ গৈছে। জীৱনত আটাইতকৈ শত্ৰু কি? আমাৰ জীৱনৰ আটাইতকৈ শত্ৰু হ'ল অধৈৰ্য, আৰু ধৈৰ্য হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু। সদায় আমি মনত ৰাখিব লাগিব, ফাইল এটা যেতিয়া আহিব আমাৰ ওচৰলৈ, মনত 10টা চিন্তা আছে। ল'ৰাৰ এডমিশ্যন, ঘৰত বজাৰ কৰিব লাগে, অতিথি আহিব। আমি যেতিয়া ফাইলটো জোৰ কৰি লিখিব যাম, সি আপোনাৰ নামত ৰেকৰ্ড হৈ থাকিব। পিছত যেতিয়া সেই ফাইলটোত গণ্ডগোল হ'ব, সম্পূৰ্ণ দায়িত্ব আপোনাৰ মূৰৰ ওপৰত পৰিব। গতিকে চৰকাৰী চাকৰিত সদায় ডাঙৰ সমস্যাটো হৈছে যে ইয়াতে কাৰো কাৰণে ক্ষমা নাথাকে। প্ৰাইভেট কোম্পানীত মালিকে যদি জানে যে ল'ৰাজন ভাল, ভুল হৈ গৈছে, তাক একো নাই, ল'ৰাজন ভাল, সদায় ভাল কাম কৰে, আজি এটা সৰু ভুল কৰিছে। গভৰ্ণমেণ্ট চাকৰিত চৰকাৰক আপোনালোকে যিমানেই সহায় নকৰক কিয়, এটা সৰু ভুলো ইয়াত যদি ধৰাত পৰে, ধৰাত নপৰালৈকে সকলো ভাল, ধৰাত পৰাৰ পিছত এটা সৰু ভুলে
গোটেই জীৱনটো আমাক পিছত খেদি ফুৰিব কাৰণ গভৰ্ণমেণ্টত সাবজেক্টিভ কথা নাথাকে যে ইয়াক আমি হ'ব এই ল'ৰাটো ভাল বাদ দিওঁ বাদ কোনেও দিব নোৱাৰে বোলে মাত্ৰ এটকাৰহে গণ্ডগোল ধৰাত নপৰালৈকে চৰকাৰী মানুহে কোটি টকা খাব পাৰে কিন্তু ধৰাত পৰাকৈ এটকাও খাব নোৱাৰে এইটো হৈছে চৰকাৰী চাকৰি বিড়ম্বনা মানে ক'ব এই কোটি কোটি টকা খাই আছে ধৰাত পৰা নাই মই মাত্ৰ পেট্ৰল 2 লিটাৰৰ জেগাত 4 লিটাৰ পৰালো মোৰ এইটোৱে দুখ হ'ল নে ধৰাত নপৰালৈকে ক'তো ভুল নাই আৰু ডাঙৰ ডাঙৰ আপোনালোকে দেখিছে যে সকলোৱে টকা কৰি আছে ভালো লাগে এইকাৰণে মানুহে পিডব্লিউডিত চাকৰি খোজে শ্ৰীৰামপুৰ চেকগেটত যাব খোজে সেইবিলাক থাকে মানুহৰ কিন্তু ধৰাত পৰিলে তেতিয়া ইয়াত একো নাথাকে ধৰাত নপৰালৈকে সকলো ভাল আৰু আমাৰ ইয়াতে সদায় এছাম মানুহ থাকে কামটো ধুনীয়াকৈ মই কৰি দিম সহিটো আপুনি মাৰি দিয়ক কাৰণ চৰকাৰত সহিটোৱে শেষ কামটো কোনে কৰিছে সেইটো কথা নহয় যোনে সহি মাৰিছে হিহে দায়বদ্ধ হ'ব সহি নামাৰা মানুহকেইটা দায়বদ্ধ নহয় তৃতীয় শ্ৰেণীৰ চাকৰিৰ আটাইতকৈ ডাঙৰ সমস্যা কি সববিলাক ফাইল আপোনালোকে আৰম্ভ কৰিব অফিচাৰে ফাইলটো পিছত পাব তৃতীয় শ্ৰেণীৰ চাকৰিত ফাইল সদায় আপোনালোকে আৰম্ভ কৰিব যদি ধৈৰ্য নাথাকে সদায় আৰম্ভণি কৰা মানুহজনে দায়বদ্ধ হ'ব লাগে আৰু শেষ মানুহজন দায়বদ্ধ হ'ব লাগে মাজৰ কেইজনকে আমিতো খালি আগবঢ়াইহে দিছিলোঁ দায়িত্ব প্ৰথমজন আৰু লাষ্টৰজনৰ মাজৰ মানুহখিনি চলি থাকিব পাৰে সেইকাৰণে মই সকলোকে আহ্বান জনাম যে আজি যিহেতু আমি জীৱনৰ এটা নতুন পথত সোমাইছোঁ ধৈৰ্য আৰু অসীম ধৈৰ্য মই প্ৰাইভেট চাকৰি এৰি দিলোঁ গতিকে লগে লগে চৰকাৰী চাকৰিটো লাগে মামা নহ'লে আমি কেনেকৈ চলিম এই চিষ্টেমবিলাক ইয়াত নচলে যি আছিলোঁ কালিলৈকে আমি এৰি দিলোঁ আজিৰ পৰা যেতিয়া আমি চাকৰিত জইন কৰিম আমাৰ অসীম ধৈৰ্য প্ৰতিখন কাগজ পঢ়ি তাক ফাইলত আগবঢ়াই লোৱা প্ৰতিটো ঘটনা প্ৰবাহে কেনেকৈ মানুহক প্ৰভাৱিত কৰিব তাৰ সম্যক বিশ্লেষণ এই ধৰণে আমি অহা 30টা বছৰ নিজক আগুৱাই লৈ যাব লাগিব মই 2-3টা কথা কম এডিআৰই পৰীক্ষাৰ পিছত আমি এটা কথা বিভিন্ন টিভিত লৰা ছোৱালীৰ ইন্টাৰভিউ গাৰ্জেনসকলৰ ইন্টাৰভিউ এটা কথা আমি বুজি উঠিছিলোঁ যে যদি চৰকাৰে স্বচ্ছতাৰে পৰীক্ষা নাপাতিলেহেঁতেন আজি হয়তো চাকৰি ল'বলৈ অহা 80% যুৱক যুৱতীয়ে চৰকাৰত চাকৰি নাপালেহেঁতেন কাৰণ অসম চৰকাৰত চাকৰি ল'বলৈ এটা নিয়মত পৰিণত হৈছিল যে 10-15 লাখ টকা আমি দিব লাগিব মই যিবিলাক মানুহৰ ইন্টাৰভিউ টিভিত দেখিছিলোঁ তেওঁলোকে 10-15 লাখ টকা দিব পৰা অৱস্থাত ডেফিনেটলি নাছিলে দ্বিতীয়তে কোনোবাই পৰীক্ষাত বহিব খুজিলেও 500 জাগাত গৈ পৰীক্ষাত বহাৰ মানসিক প্ৰস্তুতিও আমাৰ নাছিলে আৰু বহুত সময়ত এবাৰ দুবাৰ পৰীক্ষা দিয়াৰ পিছত আমি হতাশ হৈ বিভিন্ন প্ৰাইভেট কাম কাজত আমি সোমাই গলোহেঁতেন এইটো জেনেৰেশ্যনে আমি কেতিয়াও চাকৰি নাপালোহেঁতেন এই যে 1.5 লাখ ল'ৰা এইবাৰ চাকৰি পাইছে ছোৱালীয়ে চাকৰি পাইছে সাধাৰণতে অসমৰ একাংশ মিডিয়া আছে মোক বহুতে বেয়া পায় চেষ্টাও কৰিছে যে কবাত আমাৰ ৰিলেটিভ আছে নেকি কবাত মন্ত্ৰী বিধায়কৰ ৰিলেটিভ আছে নেকি কৰবাত কুৱেশ্যন পেপাৰ লিক হৈছে নেকি কৰবাত কিমান পৰীক্ষাৰ আগত হাজাৰটা প্ৰশ্ন কিন্তু এটাও ভুল উলিয়াব নোৱাৰা কাৰণে আজি আমি ইয়াত আহি সমবেত হৈছো পৰীক্ষাৰ প্ৰশ্ন কাকতখন লিক কৰোৱাৰ পৰা সিকিউৰিটিয়ে চেক কৰোতে
মোক ভালকৈ চেক কৰিলে নে বেয়াকৈ চেক কৰিলে তাৰ বিতৰ্কৰ পৰা এছাম লোকৰ প্ৰচেষ্টাই আছিলে যে যেনে তেনে নিযুক্তি হ'ব নালাগে আৰু হয়তো বেলেগ যদি হ'লহেঁতেন তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিও দিলেহেঁতেন যে হ'ব আৰু ইমান কৰিব নালাগে আপুনিও দুটা পোষ্ট লওক ময়ো দুটা পোষ্ট লওঁ দি দিওঁ কিন্তু আমি অসমৰ ভৱিষ্যতৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি মেৰিটত কম্প্ৰমাইজ নকৰোঁ এটা টকাও কাকো আমি ঘোষ খাব নিদিওঁ আৰু আজি তাৰ কাৰণে আমি ইয়াত আহি উপস্থিত হ'ব পাৰিছোঁ এতিয়া আমাৰ দায়িত্ব কি আমি উই আৰ প্ৰডাক্ট অফ ট্ৰান্সপাৰেন্সি আমি কি ধৰণে জন্ম লৈছোঁ যে স্বচ্ছতাৰ এটা মহাযজ্ঞত আমাৰ নিযুক্তি হৈছে এতিয়া ভৱিষ্যতে আমি আগবাঢ়ি গৈ আমাৰ দায়িত্ব কি হ'ব আমাৰ কাৰ্যালয়ত আমি স্বচ্ছতাক আগুৱাই দিয়া ট্ৰান্সপাৰেন্সি দুৰ্নীতি লগত আপোচ নকৰা আমি যিটো সিস্টেমৰ পৰা জন্ম হৈছোঁ সেই সিস্টেমটোক আমি ডাঙৰ দীঘল কৰিম নে যিটো সিস্টেম থাকিলে আমি কেতিয়াও নিযুক্তি নাপালোহেঁতেন আমি সেইটো সিস্টেমক প্ৰেৰণা দিম আপোনালোকৰ কাৰণে পুৰণা সিস্টেমটো আপোনালোকৰ শত্ৰু আছিল মোৰ কাৰণে একো নাই মই 2-4টা মোৰ পাৰ্টি লৰাক নিযুক্তি দি দিলোহেঁতেন একচলি গ'লহেঁতেন 6000 লৰাই কাকো ইলেকশ্যনত জিকাবও নোৱাৰে হাৰাবও নোৱাৰে বা 6000 পাৰ্টিৰ মানুহক মই যদি পোষ্ট কেইটা ভগাই দিলোহেঁতেন 2-4জন অফিচাৰকো দি দিলোহেঁতেন ধুনীয়াকৈ চলিও গ'লহেঁতেন কিন্তু আপোনালোক ইয়াত আহিব নোৱাৰিলেহেঁতেন যদি আমি কম্প্ৰমাইজ কৰিলোহেঁতেন আপোনালোক ইয়াত আহিব নোৱাৰিলেহেঁতেন কাৰণ আপোনালোক কৰাপশ্যনত চাকৰি লোৱা মানুহ বেলেগ যোনে 10 লাখ 15 লাখ টকা ঘোষ দিব পাৰিলেহেঁতেন আপোনালোকে ঘোষ দিব নোৱাৰে মই যেনেকৈ টিভিত দেখা পাইছোঁ বা কথা বতৰা পাতিছোঁ দুৰ্নীতি যদি অসম চৰকাৰত নিযুক্তিৰ ক্ষেত্ৰত চলি থাকিলেহেঁতেন আমি কেতিয়াও চাকৰি নাপালোহেঁতেন এতিয়া দুৰ্নীতি আমাৰ শত্ৰু আমি কাৰ্যালয় জইন কৰাৰ পিছত আমাৰ শত্ৰুজনকে আমি আকৌ বৰঘৰত মাতি ল'ম নেকি যদি মই চিন্তা কৰিলোহেঁতেন যে আমি 6.5 লাখ নিযুক্তি দিম 10 লাখ টকাকৈ ল'ম যোনে কালেকশ্যন কৰি দিব তেওঁ 3 লাখ ল'ব মই 7 লাখ ল'ম ধুনীয়াকৈ প্ৰশ্ন কাকত কেইখন জাক জাক দৰকাৰ আগতে দি দিম হাজাৰটা বেয়া বুদ্ধি মনত আহিব পাৰে কেতিয়াবা এক্সিডেণ্টটো হয় বেলেগ কথা কিন্তু বেয়া বুদ্ধিটো পৃথিৱীত বহুত আছে কিন্তু সেই বুদ্ধিবিলাক লগালে আমি ইয়াত নাথাকিলোহেঁতেন দুৰ্নীতি যদি অসম চৰকাৰৰ নিযুক্তিৰ ক্ষেত্ৰত থাকিলেহেঁতেন আজি এই ল'ৰা ছোৱালীখিনি নাথাকিলেহেঁতেন বেলেগ এটা চাম ইয়াত বহি থাকিলেহেঁতেন কিন্তু আপোনালোকে যদি কাৰ্যালয়ত গৈ এতিয়া সেই দুৰ্নীতিৰ লগতে কম্প্ৰমাইজ কৰে তেতিয়াহ'লে ই আমাৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন আনিব যে মই যিটো সিস্টেমৰ প্ৰডাক্ট নহয় যিটো সিস্টেম মোৰ শত্ৰু যিটো সিস্টেমে মোক কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত প্ৰাইভেট কোম্পানীত কাম কৰিবলৈ পঠাই দিছিল যিটো সিস্টেমে মোক ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছতো কোনোবা ইণ্ডাষ্ট্ৰীত গৈ ডেইলি ৱেজত কাম কৰিব লগাই দিছিল সেই সিস্টেমটোৰ লগত মই কম্প্ৰমাইজ কৰিম নেকি যদি আপোনালোকে ভাবে যে দুৰ্নীতি থাকিলেও মই চাকৰি পালোহেঁতেন বেলেগ কথা যদি আপোনালোকে ভাবে দুৰ্নীতি নাথাকিলে মই চাকৰি পাইছোঁ থাকিলে মই চাকৰি নাপালোহেঁতেন then don't make friendship with corruption again they are your enemy আজি 2021 আগত যোনে নিযুক্তি পাইছিলে তাত 50-50 আছিলে
কিছুমানে দুৰ্নীতি কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছিলে। কেতিয়াবা ৰিটেন আৰু অৰেল লগ লগালেও চোকা ল'ৰাজনে পায়ে যায়, তাক কাটিব নোৱাৰি, কাটাৰ চেষ্টা কৰা হয়, কাটিব নোৱাৰি। গতিকে তেওঁলোক হ'ল পিতৃ মাতৃৰ অনাকাংক্ষিত সন্তান আছিলে, যে দিব নোখোজো কিন্তু বেটা উপায় নাই, দিবই লাগিব, মাক যোগ কৰিলে ই পায়ে যায়। তেনেকুৱা মেৰিটেৰিয়াছ অসমৰ চৰকাৰত বহুত আছে, কিন্তু তেওঁলোক অনাকাংক্ষিত আছিলে। কাংক্ষিত কোন আছিলে? যোনে মোক 10-15 লাখ 20 লাখ 25 লাখ দিব পাৰে। আজি আপোনালোক অনাকাংক্ষিত সন্তান নহয়, আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে চৰকাৰী চাকৰিত আমি টকা খোৱা ব্যৱস্থা নলওঁ, আমি মেৰিটেৰিয়াছ ষ্টুডেণ্ট আনিম। আৰু সেইকাৰণে আজি আপোনালোক কাংক্ষিত সন্তান, আপোনালোকক আজি আমি বিচাৰিছিলোঁ কাৰণে আপোনালোক ইয়াত আছে। কিন্তু চাকৰিত যোগদান কৰাৰ পিছত অফিচটো দুই ধৰণৰ মানুহ আছে। যিসকলে 10-15 লাখ 20 লাখ টকা দি চাকৰি লৈছে, তেওঁলোকেতো টকাকেইটা ঘূৰাই আনিবই লাগিব। মই যেতিয়া এডুকেশ্যন মিনিষ্টাৰ আছিলোঁ, ইনস্পেক্টৰ অফ স্কুলসকলক মই এদিন মিটিং কৰিছিলোঁ। এগৰাকী বাইদেউ আছিলে, মই সুধিলোঁ, বাইদেউ আপুনি ইমান কিয় টকা খায়? কৈছে, ছাৰ মই 12 লাখ টকা দি চাকৰি লৈছোঁ, সুদত টকা লৈছোঁ, টকাকেইটাতো ঘূৰাই দিব লাগিব, নহ'লে মা দেউতাৰ দিগদাৰী হ'ব। মহিলাগৰাকীক মই সন্মানো কৰোঁ, কাৰণ ৰাইজৰ আগতে কৈছিলে যে মই সুদত মোৰ মূৰটোত 12 লাখ টকা নাছিলে, কিন্তু পাম বুলি যেতিয়া মই কনফাৰ্ম হ'লোঁ, 12 লাখ টকা মই সুদত ধাৰ আনিলোঁ, দেউতা মাই আমি দিলোঁ, এতিয়া মই যেনে তেনে সুদটো মাৰি চেছ কৰিব লাগে। কিন্তু বাঘৰ তেজত এবাৰটো আৰু সোৱাদ লাগিলে তেজ এৰিব ক'ত। লাষ্টত মহিলাগৰাকী এতিয়া ছাছপেণ্ডো হ'ল। যোৱা কালি নে পৰহি মই ডিছপিচেলৰ ফাইলতো চহী কৰিছোঁ, কাৰণ আগত গৈ ক'ৰবাত নহয় ক'ৰবাত এক্সিডেণ্ট হৈয়ে যায়। সেইকাৰণে আপোনালোকে গৈয়ে কাক লগ পাব? যিসকলে আগতে টকা পইচা লৈ চাকৰি পাইছে, আৰু যিসকলে অনেষ্টলি চাকৰি পাইছে কিন্তু হেঁচাত থাকিব নোৱাৰি এটা লাইনতে গৈ আছে। আৰু তাৰ মাজত বহুত ভাল মানুহো পাব। তেওঁলোকে দুখ কৰে যে আমাকতো ভাল টেবুল নিদিয়ে, কাৰণ আমি এইখনতে বহি থাকোঁ, কাৰণ আমাৰ ক'ত সুবিধা হ'ব, কাৰণ আমি ল'বও নোৱাৰোঁ, দিবও নোৱাৰোঁ। তেনেকুৱা মানুহো থাকিব। মই আপোনালোকক আহ্বান জনাম, চৰকাৰৰ বিষয়াসকলক দৰিদ্ৰ মানুহে লগ নাপায়, দুখীয়া মানুহে লগ নাপায়। তৃতীয় বৰ্গত চাকৰি কৰা মানুহখিনিয়ে হ'ল চৰকাৰৰ ইণ্টাৰফেচ। গাঁৱৰ পৰা যেতিয়া মানুহ এজন আহে, কাক লগ পায়? সহজ সৰল ভাষাত আমাৰ LD এছিষ্টেণ্ট, UD এছিষ্টেণ্টজনকে লগ পায়। অফিচাৰৰ ৰুমত যাব তেওঁলোকে সাহস নকৰে। যোৱা বছৰ আমি নিযুক্তি দিলোঁ 11,000, এইবাৰ আমি নিযুক্তি দিলোঁ 6,000। অৰ্থাৎ এতিয়া আপোনালোকৰ কমিউনিটিত 17,000 এমপ্লয়ী থাকিব, যোনে কৰাপশ্যন কৰি চাকৰি পোৱা নাই। মই যদি কাৰোবাৰ পৰা এটকাও ল'লোহেঁতেন, মই ইমান ডাঠি কথাখিনি ক'ব নোৱাৰিলোহেঁতেন। কাৰোবাৰ পৰা কোনোবাই লৈছিল নেকি ADREত চাকৰিত? কোনোবাই লৈছিলে নেকি পইচা? লৈছিলে হপায় নেকি, তেতিয়া মনে মনে আছে। লৈছিলে নে নাই লোৱা? নাই লোৱা। যদি নাই লোৱা, আমিও আগত গৈ ল'ব নালাগিব। হ'বনে নহ'ব? অলপ মনটো বেয়া লাগিছে নেকি ল'ব নোৱাৰো বুলি কোৱা? যদি ল'ব নলওঁ, আমি ডাঙৰকৈ ক'ম যে আমি কোনেও নলওঁ। যদি 17,000, আজিৰ 6,000, যোৱাবাৰৰ 11,000, এই 17,000 ল'ৰা ছোৱালীয়ে যদি দুখীয়া মানুহৰ পৰা টকা নলয়, অসম চৰকাৰ 2 বছৰত সলনি হৈ যাব। কাৰণ এতিয়া আমাৰ সংখ্যাটো বাঢ়ি গ'ল। আৰু যদি ভগৱানে এই পৰিৱেশ ৰাখে, অহা 2-3 বছৰত আমাৰ দৰে আৰু বহুত ল'ৰা ছোৱালী অসম চৰকাৰত সোমাব। আমি অসমখনক দুৰ্নীতিৰ পৰা বহু দূৰত লৈ যাব পাৰিম। দৰিদ্ৰ আৰু আমাৰ
গাঁৱৰ পৰা আহা আমি যিখন সমাজৰ পৰা আহোঁ আপোনালোক যিখন সমাজৰ পৰা আহিছে দৰিদ্ৰ মধ্যবিত্ত নিম্ন মধ্যবিত্ত এই মানুহবিলাকে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিলে যোৱা 5 বছৰত কিছু আস্থা ঘূৰি আহিছে কিন্তু কেইটামান সেক্টৰত মই এতিয়াও কৰিব পৰা নাই যোৱাকালি যেনেকৈ মই গৈছোঁ আমাৰ 4th গ্ৰেডৰ নিযুক্তি দিওঁতে কৈছোঁ আপোনালোককতো মই ইমান লেকচাৰ দিলোঁ যেতিয়া চাকৰি দৰমহা লব যাব ট্ৰেজাৰী আপোনালোকৰ পৰা প্ৰথম দৰমহা লওঁতে 500 টকা খুজিব তেতিয়া আপোনালোকে ভাবিব CMে ইমান ডাঙৰ ডাঙৰ কথা ক'লে কিন্তু দৰমহা লওঁতে দেখোন 500 টকা দিবলগীয়া হ'ল তাৰ মানে এতিয়াও সমস্যা আমাৰ মাজত আছে কিন্তু যোৱাবাৰ আৰু এইবাৰত ট্ৰেজাৰীটো বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে যদি এডিআৰি ল'ৰাখিনিয়েও টকা পইচা নোখোৱাকৈ আপোনালোকৰ বিলখিনি পাছ কৰি দিয়ে আৰু এটা কৰাপচনৰ লেয়াৰ নোহোৱা হৈ গ'ল আমি আশা কৰিম যে লাহে লাহে অহা 5টা বছৰ পিছত এডিআৰিয়ে আমাৰ চৰকাৰী ব্যৱস্থাত স্বচ্ছতা আনিব অকল এডিআৰিয়ে নহয় লোকসেৱা আয়োগতো আজি আমি স্বচ্ছতা আনিছোঁ ইঞ্জিনিয়াৰিং সকলো জায়গাতে আজি আমি স্বচ্ছতা আনিছোঁ নিযুক্তিত স্বচ্ছতা হৈছে কিন্তু নিযুক্তিৰ স্বচ্ছতাটো আমাৰ লক্ষ্য নহয় দিস ইজ এ মিনছ টু এচিভ এন এণ্ড অৰ্থাৎ আপোনালোক হ'ল বাহন যাতে আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ চৰকাৰী ব্যৱস্থাটো দুৰ্নীতিমুক্ত কৰিব পাৰোঁ আৰু আজি আমাৰ টেকনলজিও আহিছে এতিয়া ফাইলকে ধৰি বিভিন্ন নতুন ব্যৱস্থা আৰম্ভ হৈছে আৰু নতুন ব্যৱস্থা আমি কৰিছোঁ আপোনালোক জয়েন কৰাৰ লগে লগে এটা প্লেটফৰ্ম পাব আইগট প্লেটফৰ্ম আপোনালোকক আমি ৰেজিষ্টাৰ কৰিম সদায় নতুন নতুন পৰীক্ষা আপোনালোকে দিব পাৰিব নতুন নতুন ডিপ্ল'মা ল'ব পাৰিব আৰু নিজৰ কেৰিয়াৰটোক আপোনালোকে আগুৱাই লৈ গৈ থাকিব পাৰিব ৰবি আজি আমাৰ কিমান ল'ৰা ছোৱালী ৰেজিষ্টাৰ্ড হবে আইগট মে 4 लाख एंड कितना एग्जाम दे रहा है আজি 80,000 অসম চৰকাৰৰ কৰ্মচাৰীয়ে আইগট প্লেটফৰ্মৰ জৰিয়তে নিজৰ স্কিল ইমপ্ৰুভ কৰি আছে নিজকে নতুন ধৰণে প্ৰস্তুত কৰি আছে আৰু মই বিচাৰিম যে আপোনালোকে আইগটত ৰেজিষ্টাৰ কৰিব নিজৰ নিজৰ স্কিল আপোনালোকে আপগ্ৰেড কৰিব কাৰণ মই ইয়াত জানো তৃতীয় শ্ৰেণীৰ চাকৰি হ'লেও বহুত হায়াৰ ডিগ্ৰী থকা ল'ৰা ছোৱালীয়ে ইয়াত চাকৰি পাইছে কিন্তু বহুত ৰাস্তা অসম চৰকাৰত খোলা থাকিব আপোনালোকে আগুৱাই যাব পাৰিব অনেষ্টিৰ মাজেদিও মানুহ বহুত আগুৱাই যাব পাৰে তাৰ প্লেটফৰ্ম আমি আপোনালোকক দি গৈ থাকিম আইগট ইজ ওৱান প্লেটফৰ্ম যাৰ জৰিয়তে আপোনালোকে কাম কৰিব পাৰিব আগতে অসম চৰকাৰে ডেপুটেশ্যন নিদিছিল আজিকালি আমি সেন্ট্ৰেল গভৰ্নমেন্টৰ ডেপুটেশ্যন যাব দিও যাতে ল'ৰা ছোৱালীয়ে কাম শিকিব পাৰে আমি বহুত নতুন নতুন ব্যৱস্থা কৰিছোঁ যোৱাকালিও মই কৈছোঁ আপোনালোকৰতো চাকৰি ইমান ধুনীয়া সময়ত হৈছে যে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব লক্ষীকো লগত লৈ আহিছে কাৰণ 1 জানুৱাৰীৰ পৰা নতুন পে কমিশ্যনো আমি আৰম্ভ কৰিছোঁ তাৰনে আপোনালোকে বাকী সকলৰ কাৰণেও সৌভাগ্য কঢ়িয়াই আনিছে সকলোৰে পে কমিশ্যন মতে নতুন দৰমহা পাব আৰু চৰকাৰে আমাৰ বহুত ব্যৱস্থা আজিকালি হাতত লয় আমাৰ যদি কাৰোবাৰ কেতিয়াবা দুৰ্ঘটনা হয় মৃত্যু হয় সামাজিক সুৰক্ষাৰ বহুত ব্যৱস্থা আমি হাতত লৈছোঁ আপোন ঘৰ আপোন বাহন ঘৰৰ কাৰণে লোন ল'ব পাৰোঁ আপোন বাহন লোন ল'ব পাৰোঁ চৰকাৰী কৰ্মচাৰীৰ কাৰণে চৰকাৰে এতিয়া অজস্ৰ ব্যৱস্থা হাতত লৈছে যাৰ জৰিয়তে আমি এটা সন্মানৰ জীৱন দুৰ্নীতি নকৰাকৈও আমি আগবঢ়াই লৈ যাব পাৰোঁ মই আপোনালোকক নিশ্চিতভাৱে সেই সন্মানৰ জীৱনৰ বাবে আপোনালোকক আহ্বান জনাম এটা 2-3টা বাহিৰা কথা কওঁ বিয়া কোনে কোনে কৰি থৈছে হাত ডাঙৰ কাৰ কাৰ বিয়া হৈছে বিয়া হোৱা বুলি ক'লে বেয়া পাব নেকি ঘৈণীয়ে বেয়া নাপায় না ঘৈণীজনী কিয় ভালহে পাব কাৰ কাৰ বিয়া হৈছে হাত ডাঙৰ
ঠিক আছে, কাৰ কাৰ বিয়া হোৱা নাই হাত ডাঙক। ইমান দিন বিয়া কৰোৱা নাছিলে, চাকৰিটোৰ কাৰণে ৰখি আছিলে। যি নহওক, এতিয়া মোৰ এডভাইচ হ'ল যে উইদিন 1 year আমি বিয়া পাতিব লাগিব। আমাৰ অসমীয়া মানুহৰ সমস্যা হৈছে 30-32 বছৰলৈকে আমি বিয়া নাপাতো, আৰু 30-32 বছৰলৈকে আমি বিয়া নাপাতো কাৰণে 50 বছৰ পিছত অসমীয়া মানুহ নোহোৱাই হৈ যাব পৃথিৱীখনত। এতিয়া যদি আপোনালোকে বৰপেটা, ধুবুৰী, মানকাছাৰত যায়, এটা পৰিয়ালত 6টা বাচ্চা দেখিব। ডিব্ৰুগড়, শিৱসাগৰত গ'লে এটা পৰিয়ালত এটাও বাচ্চা আমি দেখা নাপাওঁ। তাৰ ফলত কি হৈছে, কাৰোবাক আমি কৈ আছো যে সন্তান কম কৰক, কাৰণ আপোনালোকে খুৱাব পিন্ধাব নোৱাৰিব। আকৌ আমাৰ মানুহখিনিৰ এতিয়া সন্তান জন্ম দিবই ভয় খোৱা হৈছে। বিয়া পাতে 32 বছৰ, 35 বছৰ, যেতিয়ালৈকে ৰিটায়াৰমেণ্ট ল'ব ল'ৰা ছোৱালী কলেজে পাছ নকৰিব। সেইকাৰণে যোৱাকালিও মই কৈছোঁ, আজি যেতিয়া আমি চাকৰি পাই গ'লোঁ, দেউতাক মাক সকলেও মোক সমৰ্থন কৰিব যদি লগত আছে, এবছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগিব, ঠিক আছে? আৰু বিয়াৰ নিমন্ত্ৰণী চিঠিখন মোলৈকেও পঠাই দিব, য'ত য'ত পাৰোঁ যাবৰ কাৰণে। হ'ব, ফেচবুকত দি দিলে হ'ব যে বিয়া পাতিলোঁ বুলি। এবছৰৰ ভিতৰত আমি চবে বিয়া পাতিব লাগে, যাতে ৰিটায়াৰমেণ্টৰ সময়লৈকে আমাৰ ল'ৰা ছোৱালী ছেটেল হ'ব পাৰে। 3টা বাচ্চা জন্ম দিব নালাগে, কিন্তু এটাতো ৰখিব নালাগে। তিনিটা নালাগে, কিন্তু এটাতো ৰখিব নালাগে, কাৰণ আমি অসমীয়াবিলাক থাকিব লাগিবতো। এই চেন্সাছৰ পিছত আপোনালোকে দেখিব আমিবোৰ প্ৰায় নোহোৱাই হৈছোঁ বুলি। গতিকে সকলো যুৱক যুৱতীয়ে এবছৰত বিয়াও পাতিব আৰু 2টা সন্তান জন্মও দিব। নাই 3টালৈকে পাৰিলেও নালাগে, 2টা ঠিক আছে, 2টাতকৈ বেছি নালাগে। কাবাক মই কওঁ যে 5টা 6টা কৰিব নালাগে, 2টা 3টা হ'লে হ'ব। কিন্তু আমাৰ ইয়াত যিসকল আছে, চাকৰি তাকৰি পালে এটা জন্ম দিয়ে, মানে এটা দিওঁতেই বহুত কষ্ট। গতিকে 2টা 3টা বাচ্চা, 3টা নালাগে, 2টা বাচ্চা হ'ব লাগিব। 3 নম্বৰ, চাকৰি পোৱাৰ পিছতে এটা ভেজাল আহে, ট্ৰেন্সফাৰৰ কাৰণে মনটো কুটকুটাই থাকে। য'তে এপইণ্টমেণ্ট লেটাৰখন পাওঁ, যেতিয়ালৈকে নিজৰ ঘৰলৈকে আহিব নোৱাৰোঁ তেতিয়ালৈকে মনটো ভাল নালাগে। এতিয়া আমি কৰিছোঁ কি, নিযুক্তিত যেনেকৈ আমি স্বচ্ছতা আনিছোঁ, ট্ৰেন্সফাৰতো আমি স্বচ্ছতা আনিছোঁ। আমি এটা পৰ্টেল খুলিছোঁ, স্বাগত সতীৰ্থ। বছৰত আমি 2বাৰ পৰ্টেলটো মুকলি কৰিম, মে' মাহ আৰু ফেব্ৰুৱাৰী। 1 ফেব্ৰুৱাৰীত এতিয়া আমি মুকলি কৰি দিম আপোনালোকে জইন কৰাৰ পিছত। পৰ্টেলটোৰ কাম কি, যে মই শিলচৰত আছোঁ, মই বঙাইগাঁৱত যাব খোজোঁ, মই ৰেজিষ্টাৰ কৰিম। বঙাইগাঁৱত যোৱাজনে ক'ব মই শিলচৰত যাব খোজোঁ। কেতিয়াবা ডাইৰেক্ট 1-to-1 নহয়, বঙাইগাঁওজন তেজপুৰত যাব খোজে, তেজপুৰজন লখিমপুৰত যাব খোজে, লখিমপুৰজন শিলচৰত আহিব খোজে। 4টা-5টা ৰাউণ্ড মাৰিলেও চেইন এটা হয়। আমি চৰকাৰত নিয়ম কৰিছোঁ যে এতিয়া আৰু আমি ট্ৰেন্সফাৰৰ ফাইল প্ৰচেছ নকৰোঁ। এইটো আমি একেবাৰে বন্ধ কৰি দিব খুজিছোঁ। মে' আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে নিজেই এপ্লাই কৰিব আৰু মেটছ মেকিং কৰিব, আৰু যাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব সি নিজে নিজে ট্ৰেন্সফাৰ পাই যাব, কোনো অফিচত গৈ খাতিৰ কৰিব নালাগে। যোৱা বছৰ আমি মে' মাহত, এই বছৰৰ মে' মাহত আমি 10,000 যুৱক যুৱতীক এনেকৈ আমি ট্ৰেন্সফাৰ দিছোঁ। 10,000 যুৱক যুৱতীয়ে, নহ'লে ট্ৰেন্সফাৰতো 50,000, 1 লাখ 2 লাখ টকা খৰচ হয় আমাৰ গভৰ্ণমেণ্টত আগৰ যিটো ছিষ্টেম আছিলে।
আপোনালোকে কোনেও ট্ৰেন্সফাৰৰ কাৰণে নালাগিব 1 ফেব্ৰুৱাৰীত পৰ্টেল খুলিব বছৰত দুবাৰ পৰ্টেল খুলিব 6টা 7টা 8টা আমি কম্পিউটাৰত ব্লক চেইন কৰি কৰি গৈ থাকিম চেইনৰ মাজেৰে আপোনালোকৰ ট্ৰান্সফাৰ হৈ থাকিব চৰকাৰে কাবাক বেয়া পাই ভাল পাই কেতিয়াবা ট্ৰান্সফাৰ কৰে দ্যাট ইজ এ ডিফাৰেণ্ট থিং হেতু হল এক্সেপশন কিন্তু নৰ্মছ হ'ব যে যেনেকে আমি চাকৰি নিকাকৈ পাইছো ট্ৰান্সফাৰো আমি নিকাকৈ ল'ম আগৰবাৰ যেতিয়া আমি চাকৰি দিলো মই শ্ৰীভূমি ডিসি অফিসত গলো 16 গৰাকীমান যুৱক যুৱতীয়ে মোক ঘেৰাও কৰি ধৰিলে মই কিবা মই বেয়া কৰিলো নেকি কি হল তেওঁলোকে ক'লে মামা আমি ব্ৰহ্মপুত্ৰ ভেলী আমি বৰাক ভেলীত থাকিব নোখোজো আমি যাব লাগে আকৌ ইয়াতে কয় যে আমি বৰাক ভেলীত যাব লাগে জুৱা আহাটো নিজে কৰিলে হল ইয়াত আমাৰ কাম নাই পোৰ্টেলৰ জৰিয়তে আমি জুৱা আহাটো কৰিম যাতে স্বচ্ছতা থাকে আৰু আমি নিজৰ ভিতৰতে অহা যোৱা কৰিব পাৰো এই ব্যৱস্থাটো এতিয়াৰ পৰা আমি তাক ইনষ্টিটিউশনালাইজ কৰিম ট্ৰান্সফাৰ পোষ্টিং আদাৰৱাইজ আমি বন্ধ কৰি দিম আমি অকল কম্পিউটাৰ স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আমি ট্ৰান্সফাৰ কৰিম আজি যিসকলে নিজে ভাল পোৱা জায়গাত পোষ্টিং পাইছে ভাল কথা যিসকলে নিজৰ পৰা অলপ ইমান ভাল নোপোৱা জায়গাত পোষ্টিং পাইছে তেওঁলোকে স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰৰ বাবে চেষ্টা কৰি থাকিব আৰু মোৰ মতেদি আমি তেনেকে নিজক স্বচ্ছতাৰ মাজেৰে সুৰক্ষিত কৰিব পাৰিম দ্বিতীয়তে আৰু এটা আমি কৈছো আমাৰ মেডিকেল হেলথ মিনিষ্টাৰ হৈ থাকোতে মই এটো বেছিকৈ পাইছিলো দেউতাক মাকসকলে আহি লগ কৰে স্যাৰ মোৰ লৰাটো শিলচৰত আছে গুৱাহাটীত আনি দিয়ক কিয় আনি দিব লাগে না মই বয়স হৈছো মোক চাব পিছত মই খবৰ লওঁ লৰা ছোৱালীটো দেউতাক মাকৰ লগতে নাথাকে দূৰে দূৰে থাকে ট্ৰান্সফাৰৰ কাৰণে দেউতাক মাকক পঠিয়ায় সেই বস্তুটোৰ পৰাও আমি আঁতৰি যাব লাগে কাৰণ দেউতা মাই আমাক যিমান দায়িত্ব কৰিব লাগিছিল আমাক দিলে এতিয়া আমাৰ চাকৰিটোৰ ট্ৰান্সফাৰ পোষ্টিংৰ কাৰণেও দেউতা মাক ব্যৱহাৰ কৰা আমাৰ যিটো এটা কিছুমান মানুহৰ পবিত্ৰী আছে সেইটোৰ পৰা আমি দূৰত যাব লাগে কাৰণ দেউতা মাক আগত আহিলে ময়ো হা না মন্ত্ৰীসকলে হা না ক'ব নোৱাৰে আৰু এটা অস্বস্তিকৰ পৰিৱেশ হয় গতিকে কোনেও ট্ৰান্সফাৰ পোষ্টিংৰ কাৰণে নিজৰ দেউতা মাক ব্যৱহাৰ নকৰো এই কথাটো আপোনালোকে মনত ৰাখিব আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ বিশেষকৈ মেডিকেলৰ ডক্টৰ সকলে মই যিমান পাইছিলো হেলথ মিনিষ্টাৰ থাকোতে দেউতাক মাকক খুব ব্যৱহাৰ কৰে মই নিজে বহুত অশান্তি পাওঁ তেতিয়া কাৰণ দেউতা মাই কিয় আহিব আমাৰ কাৰণে এই ব্যৱস্থাটোৰ পৰা আমি দূৰত যাব লাগে দেউতা মাক আমাৰ কাৰণে যিমান কৰিব লগা আছিল দেউতা মাই কৰি দিলে ইয়াৰ পিছত আৰু আমি দেউতা মাক ব্যৱহাৰ কৰিব নালাগে যোৱাকালি মই দুটা কথা কৈছিলো আপোনালোকক আজিও কম চাকৰিত প্ৰথম দৰমহা পোৱাৰ লগে লগে সকলোৱে যেনেকে যি মনত ভাল পায় দেউতা মাক উপহাৰ এটা দিব যোনে যেনেকে ভাল পায় কিয় দেউতা মাৰ আশীৰ্বাদ নাথাকিলে আমি এই স্থানত আহিব নোৱাৰিলো আপোনালোকৰ জন্ম যদি 5 বছৰ পিছত হলতেন বা 5 বছৰ আগত হলতেন এডিআৰি আপোনালোকে নাপালে দেউতা মায়ে হৈছে আমাৰ কাৰণে ভগৱান আমি ভগৱানক দেখা নাই ভগৱানৰ বিষয়ে আমি জানো করুণাময়ী মমতাময়ী সকলোকে আশীৰ্বাদ কৰে দেউতা মাৰ ভগৱান নেদেখা জনৰ আটাইতকৈ ক্লোজেষ্ট ৰিসেম্বলেন্স হৈছে দেউতাক আৰু মাক দেউতাক আৰু মাকক যোনে ৰাতিপুৱা সন্মান কৰি দিনটো আৰম্ভ কৰে মন্দিৰত পূজা কৰাৰ সমানে কাৰণ আমাৰ সনাতন পৰম্পৰাত দেউতা আৰু মায়ে হৈছে ভগৱানৰ প্ৰতিনিধি সেই কাৰণে দেউতা মাক আপোনালোকে প্ৰথম দৰমহাটো পায়ে প্ৰথম কিবা এটা দেউতা মাক দিব তেওঁলোকে ইমানেই মনত আনন্দ অনুভৱ কৰিব যে আপোনালোকক হিয়া উজাৰি আশীৰ্বাদ কৰিব আৰু সেই আশীৰ্বাদ আমাক জীৱন জুৰি প্ৰয়োজন হ'ব
দ্বিতীয়তে চাকৰি কালত আৰু আগতো পিছতো দেউতা মাক কোনেও অসন্মান নকৰিব বহুত ল'ৰা ছোৱালী আছে নিজৰ ল'ৰা ছোৱালীক ইমান ভাল পায় যে দেউতাক মাকৰ কাৰণে সময় নাই কিন্তু নিজৰ ল'ৰা ছোৱালীয়েও চাই থাকে দেউতাক মাকক যে মোৰ দেউতাই দেখোন তেওঁৰ দেউতাকক সন্মান নকৰে মোৰ দেউতাই যে দেখোন নিজৰ মাক সন্মান নকৰে ল'ৰা ছোৱালীৰ মনত ৰেজিষ্টাৰ হয় যে তাৰমানে পেৰেণ্টছ আৰ নট টু বি ৰেছপেক্টেড তেতিয়া কি হয় ডাঙৰ হোৱাৰ পিছত ল'ৰা ছোৱালীয়ে আমাকো ৰেছপেক্ট নকৰা হয় সেইকাৰণে আমাৰ সনাতন ধৰ্মত সদায় আমি পৰিয়ালৰ ঐতিহ্য পৰম্পৰাক সদায় আমি গুৰুত্ব দিছিলোঁ ককাকৰ পৰা দেউতাক দেউতাকৰ পৰা পুতেক পুতেকৰ পৰা নাতিনীয়েক এটা প্ৰবাহমান ঐতিহ্য আজিকালি কৰবাত একেলগে নাথাকো কাৰণে ফেমিলি ট্ৰেডিশ্যনছ বিলাক নোহোৱা হৈছে কিন্তু আমি তাক পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব বিকজ উইদাউট ভেলু এণ্ড এথিক্স এখন সমাজ কেতিয়াও বাচি থাকিব নোৱাৰে মই যদি মোৰ দেউতা মাক সন্মান নকৰোঁ দেউতা মাক ডক্টৰৰ ওচৰত লৈ নাযাওঁ দেউতা মাক বিহুত গৈ মাত নিদিওঁ উৰুকাত গৈ মাত নিদিওঁ মোৰ ল'ৰা ছোৱালীয়েও ডাঙৰ হোৱাৰ পিছত মোক মাত নিদিয়ে কাৰণ ল'ৰা ছোৱালীয়ে অবজাৰ্ভ কৰি শিকে দেউতাক মাকক অবজাৰ্ভ কৰি শিকে বহুত দেউতাক মাকক মই দেখিছোঁ ল'ৰা ছোৱালীৰ কাৰণে ইমান ব্যস্ত হৈ থাকে নিজৰ দেউতাক মাকক পাহৰি যায় তাৰ পিছত সেই ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ আমি দেউতা মাক যিটো ব্যৱহাৰ কৰিছোঁ আমাকো সেইটোৱে ব্যৱহাৰ কৰা আৰম্ভ কৰে সেইকাৰণে গোটেই জীৱনৰ বাটত দেউতা মাক আমি যিমান পাৰোঁ কেয়াৰ ল'ম আমি যত্ন ল'ম এই কথাকেইষাৰ মনত ৰাখিব তৃতীয়তে নেদেখাজনৰ আশীৰ্বাদ নহ'লে একোৱেই নহয় এবছৰ 6 মাহৰ পিছত দৰমহা পালে নিজক সেটেল কৰিলে সব ভাল হ'ল ঘৰৰ কাষৰ নামঘৰটো বা মন্দিৰত দামী নহয় এখন সিলিং ফেন দিলে এটা ঘড়ী দিলে চাকিটো জ্বলাবৰ কাৰণে চাকিদানি এটা বনাই দিলে কিবা নহয় কিবা এটা ভগৱানক আপোনালোকে উৎসৰ্গা কৰিব কাৰণ গোটেই জীৱনত সেই ভগৱানে আমাক সুৰক্ষা দিব মনৰ পৰা কতো কোনো তাত কথা নাই যে 1 লাখ দিব লাগিব 50,000 দিব লাগিব 101 টকাৰ বস্তু এটা দিয়ক কিন্তু কিবা এটা মনৰ পৰা আপোনালোকে গাঁৱৰ নামঘৰ মন্দিৰটোত ওচৰৰ নামঘৰ মন্দিৰটোত আপোনালোকে আগবঢ়াব দেউতা মাক উপহাৰ এটা দিব জীৱন জুৰি দেউতা মাক মান সন্মান কৰিব আৰু ভগৱানৰ লগত নিজক সদায় ওচৰত ৰাখিব ভগৱানৰ পৰা দূৰত নাযাব আপোনালোকে দেখিব আপোনালোকৰ জীৱনত বহুত বেছি মংগল হ'ব কাৰণ আমি সদায় মনত ৰাখিব লাগিব যে আমি পংকিল পৃথিৱীত পংকিল সমাজত আমি কেতিয়াও চাকৰি নাপালোহেঁতেন আমি যিখন অসম আছিলে ৰাকেশ পালৰ অসম তাত আমি কেতিয়াও চাকৰি নাপালোহেঁতেন ভগৱানে এটা পৰিৱেশ আনি দিলে সেই পৰিৱেশৰ জৰিয়তে আজি আমি জীৱন যুঁজত এইখিনি আহি পালোঁ মইতো বহুত ল'ৰা ছোৱালী এইকেইটা দিন ষ্টাডি কৰি দেখিছোঁ যোনে হয়তো অহাবাৰ ACSO দিব APSO দিব আপোনালোকৰ মাজত বহুত বেছি মেৰিটৰিয়াছ ষ্টুডেণ্টটো আছে হয়তো তৃতীয় বৰ্গৰ চাকৰি কৰাৰ প্ৰয়োজনে নাই আপোনালোকে আৰু ভাল যাব পাৰিব এই কামখিনি কৰি থাকক ভগৱানে আপোনালোকক আগুৱাই লৈ গৈ থাকিব মই নিযুক্তি কেনেকৈ পাব সেই বিষয়ে মই দুআষাৰ কৈছোঁ আমাৰ ট্ৰান্সপোৰ্ট মাইন্স মিনাৰেল আৰু সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ সকলোৱে ষ্টল 1ত যাব আপোনালোকে নিযুক্তি পত্ৰ পাব PWD বিল্ডিং এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ইনফৰমেশ্যন টেকনলজি ষ্টল 2ত যাব সয়েল কনজাৰভেশ্যন ইণ্ডিজেনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ষ্টল 3ত যাব ইণ্ডাষ্ট্ৰি ট্ৰি ট্ৰাইব লেজিছলেটিভ ষ্টল 4ত যাব ফৰেষ্ট এক্সাইজ
ষ্টল 5ত যাব স্কিল কালচাৰ হিল ষ্টল 6ত যাব এনিমেল হাজবেণ্ডাৰী স্পৰ্টছ ষ্টল 7ত যাব ফিচাৰী পাৰ্চনেল ষ্টল 8ত লেবাৰ ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যন ছ'চিয়েল জাষ্টিছ হাউচিং মাইনৰিটি বৰ্ডাৰ এখেতসকল ষ্টল 9ত যাব ট্ৰাইবেল এফেয়াৰ হায়াৰ এডুকেশ্যন টেকনিকেল ইলেকশ্যন হায়াৰ এডুকেশ্যন টুৰিজিম গভৰ্ণৰ ছেক্ৰেটেৰিয়েট ৱাটাৰ ৰিচোৰ্চ পাৱাৰ জুডিচিয়েল ষ্টল 10ত যাব ফুড আৰু ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন ফুড এণ্ড চিভিল ছাপ্লাই ষ্টল 11ত যাব বাকী আমি আপোনালোকক এখন ইয়াতে আমি এখন পুস্তিকা দিছোঁ সকলোৱে পাইছে এইকেইটা ডিপাৰ্টমেণ্ট কৃষি বিভাগ পঞ্চায়ত বিভাগ বিদ্যালয় শিক্ষা বিভাগ সাধাৰণ প্ৰশাসন বিভাগ জলসিঞ্চন গৃহ ৰাজনৈতিক ৰাজহ দুৰ্যোগ বিত্ত জনস্বাস্থ্য কাৰিকৰী মহিলা শিশু ৰূপান্তৰ আৰু উন্নয়ন সমবায় লোক নিৰ্মাণ পথ বিভাগ ৰাতি 9টা বজাত আমাৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটৰ পৰা আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি ডাউনলোড কৰি ল'ব আৰু এই কিতাপখন সকলো তাতে ডিপাৰ্টমেণ্ট কেইটাৰ ৱেবছাইট দিয়া আছে ৰাতি 9টা বজাত আপোনালোকে ডাউনলোড কৰি ল'ব আৰু মই কোৱা ডিপাৰ্টমেণ্ট কেইটাই ইয়াত 11টা ষ্টল আছে 11টা ষ্টলৰ পৰা আপোনালোকে ফিজিকেলি এপইণ্টমেণ্ট লেটাৰ লৈ যাব পাৰিব সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আপোনালোকৰ লগত অহা পিতৃ মাতৃসকলক আকৌ এবাৰ মই প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ মহাশয় প্ৰতিশ্ৰুতিবদ্ধ সংখ্যাতকৈ বহু বেছি সংখ্যকক প্ৰণালীবদ্ধভাৱে নিযুক্তি প্ৰদানৰ যি উদাহৰণ আপুনি দেখুৱালে সেয়া নিঃসন্দেহে অতি বিৰল শ্ৰদ্ধেয় সুধীবৃন্দ এতিয়া মঞ্চত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ 19গৰাকী যোগ্য বিবেচিত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমেই মই কৃষি বিভাগৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে সালেহ আহমেদ বৰভূঞাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ সমবায় বিভাগৰ নিযুক্তি পত্ৰৰ বাবে মিঠু সিং ৰাৱতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ নিযুক্তি পত্ৰৰ বাবে ধনমণি দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ বিদ্যালয় শিক্ষা বিভাগৰ প্ৰাথমিক বিভাগৰ নিযুক্তি পত্ৰৰ বাবে সাইমন বসুমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ বিদ্যালয় শিক্ষা বিভাগৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ নিযুক্তি পত্ৰৰ বাবে সুস্মিতা দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ নিযুক্তি পত্ৰৰ বাবে মৌচুমী কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰো একেই বিভাগৰ নিযুক্তি পত্ৰৰ বাবে ধ্ৰুৱজ্যোতি শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ নিযুক্তি পত্ৰৰ বাবে বিজু ৰয়ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰো গৃহ আৰু ৰাজনৈতিক বিভাগৰে নিযুক্তি পত্ৰৰ বাবে আলপনা কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ নিযুক্তি পত্ৰৰ বাবে পৰিস্মিতা দত্তক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰো একেই বিভাগৰে নিযুক্তি পত্ৰৰ বাবে পূৰ্ণানন্দ বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ বিত্ত বিভাগৰ নিযুক্তি পত্ৰৰ বাবে পি চিংলেংবা সিঙক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰো বিত্ত বিভাগৰে নিযুক্তি পত্ৰৰ বাবে ৰন্তু কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ জলসম্পদ বিভাগৰ নিযুক্তি পত্ৰৰ বাবে ডেভিড অনসুমান বৰঠাকুৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰো একেই বিভাগৰে নিযুক্তি পত্ৰৰ বাবে ধীৰাজ কুমাৰ ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ কৃষি বিভাগৰ নিযুক্তি পত্ৰৰ বাবে জানমণি ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ পুনৰ কৃষি বিভাগৰে নিযুক্তি পত্ৰৰ বাবে চিমি ৰয়ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ
এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পত্ৰৰ বাবে মনজিৎ তালুকদাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। পুনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰে নিযুক্তি পত্ৰৰ বাবে দীপচান দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহাশয়। মঞ্চত নিযুক্তি পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। বহুমূলীয়া অংশগ্ৰহণেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। মাননীয় মন্ত্ৰীদ্বয় আৰু মঞ্চত উপবিষ্ট আন বিশিষ্ট ব্যক্তিসকল সহিতে উপস্থিত সুধীবৃন্দ, প্ৰচাৰ মাধ্যমৰ সদস্যবৃন্দ, নৱনিযুক্তসকল আৰু অনুষ্ঠানটিৰ সৈতে জড়িত সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠান সামৰা হ'ব। ইয়াৰ বাবে সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगलदायक जय हे